Hey guys, welcome back to my channel. तो सब फ्रेंड आना ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। তো सब फ्रेंड যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মানে এবিলে বিএ পাছ কৰিছে আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত এমএসসি এমকম মানে এডমিশ্যন ল'ব বিচাৰিছে সেইকাৰণে ভাল খবৰ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত এমএসসি বিকমৰ এমকমৰ মানে অনলাইন যি এন্ট্ৰেন্স হ'ব এন্ট্ৰেন্সৰ কাৰণে অনলাইন আবেদন আৰম্ভ হৈছে। তো সব ফ্ৰেন্ড আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব লাগিব আপোনালোকে কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকৰ ফিজ কিমান লাগিব এইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এই ভিডিঅ'ত আলোচনা কৰিম। তো সব ফ্ৰেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেন্ড আপোনালোকে দেখা পাইছে গুৱাহাটী ইউনিভাৰ্চিটি পিজি এডমিশ্যন 2025 GUPGT অনলাইন এপ্লিকেশন। তারপরে স্ক্রিনে দেখা পাচ্ছে ইভেন্ট নাম হল পিজি এডমিশন, এক্সাম নাম হল GUPGT 2025 আর কোর্স হল MA MSc and MCom, কোর্স টাইপ হল পোস্ট গ্রাজুয়েশন, ইউনিভার্সিটি হল গুৱাহাটী ইউনিভার্সিটি। তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াতে এপ্লিকেশ্যন প্ৰচেছ হ'ল আপোনালোকৰ অনলাইনত আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ হ'ব মানে 1000 মানে 1000 টকা আপোনালোকৰ হ'ব। তাৰপিছত দেখা পাইছে एग्जाम डेट हम 10, 11 और 12 जुलाई 2025। तो आप स्टार्ट डेट हल अपना 21 जून 2025 पर अपना ऑनलाइन आरम्भ होइसे और अपना लास्ट डेट हल 19 जुलाई 2025। तलफाल स्कैन कर आप देखा पाइसे नोटिफिकेशन गुवाहाटी यूनिवर्सिटी पिजी एडमिशन 2025। तो आप लोग इतना देखा पाइसे गुवाहाटी यूनिवर्सिटी আপোনালোকৰ যি অফিচিয়েল নোটিছ দেখা পাইছে আপোনালোকে তলফালে স্ক্যান কৰিলে আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ মানে এলিজিবিলিটি আপোনালোকৰ লাগিব আপোনালোকৰ যিকোনো ষ্টেমৰ পৰা আপোনালোকৰ BA BSc নহ'লে আপোনালোকৰ পাছ হ'ব লাগিব। তো আপোনালোকে তলফালে স্ক্যান কৰিলে আপোনালোকে দেখা পাব ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি পিজি এডমিশ্যন ডিটেইলছ, নেম অফ দ্য ডেস্ক হল গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেশ্যন এডমিশ্যন 2025, নেম অফ এন্ট্ৰেন্স এক্সাম হল গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেশ্যন এন্ট্ৰেন্স টেষ্ট 2025, নেম অফ ইউনিভাৰ্চিটি হল গুৱাহাটী ইউনিভাৰ্চিটি, নেম অফ কোর্স হল MA MSc আৰু MCom, একাডেমিক সিজন হল 25-26 আৰু ডেট অফ এন্ট্ৰেন্স হল আপোনালোকৰ 10, 11 আৰু 12 জুলাই 2025 আপোনালোকৰ মানে এন্ট্ৰেন্স হ'ব। আৰু আপোনালোকে তলফালে স্ক্যান কৰিলে দেখা পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ গুৱাহাটী ইউনিভাৰ্চিটি পিজি এডমিশ্যন। তো আপোনালোকে দেখা পাইছে ইয়াতে মানে ক্যান্ডিডেট মাষ্ট হেভ গ্ৰেজুৱেট উইথ মিনিমাম 25 ক্ৰেডিট ইন ৰেসপেক্টিভ সাবজেক্ট উইথ মেজৰ অনাৰ্ছ উইথ ৰেগুলাৰ কোৰ্স। আপোনালোকৰ যদি আপোনালোকৰ মানে MA MSc MCom কাৰণে এডমিশ্যন ল'ব বিচাৰে আপোনালোকৰ 24 কে থাকিব লাগিব, লগতে আপোনালোকৰ মেজৰ সাবজেক্ট থাকিব লাগিব আৰু লগতে আপোনালোকৰ ৰেগুলাৰ হ'ব লাগিব। তাৰপিছত স্ক্যান কৰিলে দেখা পাইছে beside the above the be hand to note candidate who appearing in the 6th semester সিহঁতে আপোনালোকৰ মানে এইটো মানে পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত candidate appear 6th semester BA BSc এইটো কাৰণে আপোনালোকে দেখা পাইছে। তারপরে আপনার তলফালে স্ক্যান করলে দেখা যাচ্ছে এপ্লিকেশন ফি অফ গুৱাহাটী ইউনিভার্সিটি পিজি এডমিশ্যন আপনার দেখা পাইছে ইয়াতে এক্সামিনেশ্যন ফিজ আপনার মানে 800 টাকা প্রোগ্রাম ফিজ আৰু এক্সাম ফিজ হল আপনার 1600 টাকা আৰু ফর দ্য পিজি প্রোগ্রাম এন্ট্রান্স এক্সামিনেশ্যন হল 224 টাকা টোটাল। আপনার এপ্লিকেশন ফিজ ক্যান অনলি পেড বাই অনলাইন আপোনালোকৰ অনলাইনৰ জৰিয়তে আপোনালোকৰ ফিজটো পেড কৰিব লাগিব। ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নহ'লে আপোনালোকৰ মানে ATM-ৰ জৰিয়তে আপোনালোকে পেড কৰিব পাৰিব। তলফালে আছে হাউ টু এপ্লাই গুৱাহাটী ইউনিভাৰ্চিটি পিজি এডমিশ্যন। আপোনালোকে এডমিশ্যন কৰাৰ কাৰণে তলফালে স্ক্যান কৰিলে আপোনালোকে এটা লিংক পাব। এই লিংকটো মই আপোনালোকে দেখাই দি আছোঁ। তাতে দেখা পাইছে অনলাইন এপ্লিকেশন লিংক এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেন্ড যে আবেদন কৰা যিটো লিংক আছিল সেই লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা আপোনালোকে ভিজিট কৰি আপোনালোকে ডাইৰেক্ট এইটো আহিব। আৰু পিছত সব ফ্ৰেন্ড আপোনালোকে দেখা পাইছে ইয়াতে ইউনিভাৰ্চিটি এডমিশ্যন পৰ্টেল, ৱেলকাম টু দ্য এডমিশ্যন পৰ্টেল। তাৰপিছত আপোনালোকে দেখা পাইছে এটা আপোনালোকে থ্ৰীডট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেন্ড তলফালে স্ক্যান কৰিব। কৰাৰ পিছত দেখা পাইছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেন্ড আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নেম, ডেট অফ বাৰ্থ, ইমেইল এড্ৰেছ, ইণ্টাৰ ইমেইল এড্ৰেছ, তাৰপিছত পাছৱাৰ্ড আৰু ৰিইণ্টাৰ পাছৱাৰ্ড, মোবাইল নাম্বাৰ, ৰিইণ্টাৰ মোবাইল নাম্বাৰ আৰু কেপচাটো বহাই কিনে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰি আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰিব। তাৰপিছত সব আপোনালোকে একাডেমিক ডিটেইলছবিলাক মানে বহাব আৰু আপোনালোকৰ ডকুমেণ্টবিলাক মানে আপলোড কৰি আপোনালোকে ফিজটো পে' কৰি দিলে আপোনালোকৰ মানে এণ্ট্ৰেন্সৰ কাৰণে আপোনালোকৰ এপ্লাই হৈ যাব। তো সব এনেকৈ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে যি আপোনালোকৰ MA MSc আৰু MCom-ৰ কাৰণে আবেদন বিচাৰি আছে আপোনালোকে এনেকৈ আবেদন কৰিব পাৰিব। তো সব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।